হেল্ল' গাইজ, বহুতে ভাল খবৰ। তিনিটা বিভাগত চাকৰি আহিছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ক'ত ক'ত চাকৰি আহিছে, কেনেকৈ এপ্লাই কৰিব, তাত চেলাৰী কিমান হ'ব, শিক্ষা বয়স কিমান লাগিব, সকলোৰে বিষয়ে এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ জব আপডেটছ পাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে প্ৰথমৰ পষ্টটো হৈছে কম্পিউটাৰ লেব এছিষ্টেণ্ট আৰু ছেকেণ্ডটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। দুইটাৰে আপোনালোকৰ এটা পোষ্ট আছে। কোৱালিফিকেশ্যন বিচাৰিছে কম্পিউটাৰ লেব এছিষ্টেণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন। আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনোৰ পৰা কৰিব পাৰে, খালি বেচেলৰ ডিগ্ৰী হ'ব লাগিব। তাৰ লগতে ছেকেণ্ডটো হৈছে মিনিমাম 1 year ডিপ্ল'মা ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যন। আপোনালোকৰ 1 বছৰৰ কম্পিউটাৰ কোৰ্চ কৰা হ'ব লাগিব। তাৰ পাছতে আপোনালোকৰ যোনটো ডাটা এণ্ট্ৰি অপাৰেটৰ আছে সেইটোৰ কাৰণে এটা পোষ্ট আছে, তাৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব। তাৰ লগতে মিনিমাম 6 monthৰ কম্পিউটাৰ ডিপ্ল'মা কৰা হ'ব লাগিব। ইয়াত আপোনালোকৰ দুইটাৰে চেলাৰী হ'ব 21,000কৈ। এই পোষ্টকেইটা আহিছে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা। দেখা পাইছে যে গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ ফালৰ পৰা এই পোষ্টকেইটা আহিছে আৰু ইয়াৰ লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন 10 days ফ্ৰম দ্য ডেট অফ এডভাৰটাইজমেণ্ট। গতিকে এই এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছে 25/5/2026, অৰ্থাৎ 25 মে' তাৰিখে এই এপ্লিকেশ্যন অৰ্থাৎ জব নটিফিকেশ্যনটো পাব্লিছ কৰা হৈছে। গতিকে 25 তাৰিখৰ পৰা 10 দিনৰ ভিতৰত আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে আপোনালোকৰ ইয়াত চিলেক্ট কেনেকৈ কৰা হ'ব। এপ্লিকেশ্যন ৰিচিভড আফটাৰ দ্য লাষ্ট ডেট এণ্ড ইনকমপ্লিট এপ্লিকেশ্যন উইল নট বি একচেপ্টেড। তাৰপিছত দিয়া আছে যে আপোনালোকৰ এই পোষ্টবোৰৰ কাৰণে চিলেক্ট কৰোঁতে আপোনালোকৰ ইণ্টাৰভিউ লোৱা হ'ব। দেখা পাইছে 3 নম্বৰ পইণ্টটো দিয়া আছে যে ইন কেছ অফ লাৰ্জ নাম্বাৰ অফ এপ্লিকাণ্টছ ফৰ দ্য পোষ্ট দ্য ইউনিভাৰ্চিটি ৰিজাৰ্ভ দ্য ৰাইট টু শ্বৰ্ট লিষ্ট এপ্লিকাণ্টছ টু বি কল্ড ফৰ ইণ্টাৰভিউ ইভেন ইফ দে এলিজিবল অনলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইল বি কল্ড ফৰ দ্য ইণ্টাৰভিউ ভায়া ইমেইল। যদি এপ্লিকাণ্ট বহুতো হয় তেনেহ'লে যোনকেইটা কেণ্ডিডেটক তেওঁলোকে শ্বৰ্ট লিষ্ট কৰিছে তেওঁলোকক ইমেইলৰ জৰিয়তে মাতা হ'ব, অৰ্থাৎ ইমেইলৰ যোগেদি আপোনালোকক যোগাযোগ কৰা হ'ব আৰু আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। তাৰপাছত দেখা পাইছে এটা ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব, সেই ইণ্টাৰভিউটো দিব লাগিব। তাৰপাছত আপোনালোকৰ মেক্সিমাম এজ দিয়া আছে 38 years। তাৰপাছত কেনেকৈ অনলাইন এপ্লিকেশ্যনটো কৰিব। এলিজিবল কেণ্ডিডেট শুড ছাবমিট ফলোয়িং ডকুমেণ্টছ ভায়া ইমেইল টু। আপোনালোকৰ যোনটো ইমেইলটো দেখা পাইছে যে HODeducation@gmail.ac.in, তাত আপোনালোকে সকলোবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ মেইল কৰিব লাগিব। কি আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ দেখা পাইছে কি দিয়া আছে। ফিল্ড ইন এপ্লিকেশ্যন ফৰ্ম। এই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। কমপ্লিট বায়'ডাটা, আপোনালোকৰ নিজৰ বায়'ডাটাখন বনাই পেলাই আপলোড কৰিব লাগিব। তাৰ লগতে অল ৰেলেভেণ্ট ডকুমেণ্টছ ফ্ৰম HSLC, আপোনালোকৰ মেট্ৰিকৰ পৰা যিমানবোৰ ডকুমেণ্টছ আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ সকলোবোৰ তাত দিব লাগিব। প্ৰুফ অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফিজ, আপোনালোকে যোনটো ফি পে'মেণ্ট কৰিব লাগিব সেই ফিজৰ আপোনালোকে প্ৰুফ দিব লাগিব। 1 passport size ফটো উইথ হোৱাইট বেকগ্ৰাউণ্ড, আপোনালোকৰ এখন পাছপৰ্ট চাইজ ফটো লাগিব, আপোনালোকৰ বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব। তাৰ লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদিহে আছে তেনেহ'লে এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে, নাথাকিলেও কোনো কথা নাই। এপ্লিকেশ্যন ফিজ 200, আপোনালোকে কেনেকৈ পে'মেণ্ট কৰিব লাগিব দেখা পাইছে। SBI কালেক্টৰ জৰিয়তে পে'মেণ্ট কৰিব লাগিব। যোনটো ৱেবছাইট দিয়া আছে যে online.sbi.bank.in, তাত গৈ পেলাই আপোনালোকে এডুকেশ্যনেল ইনষ্টিটিউট কেটেগৰীটো চিলেক্ট কৰি গুৱাহাটী ইউনিভাৰ্চিটি দিব লাগিব। তাৰপাছত আপোনালোকৰ চিলেক্ট পে'মেণ্ট কেটেগৰী এজ এপ্লিকেশ্যন ফিজটো চিলেক্ট কৰি আপোনালোকে ফিটো পে'মেণ্ট কৰিব লাগিব। তাৰপাছত যোনটো ৰিচিপ্ট ওলাই সেইটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পাছত আপোনালোকৰ ইয়াত যোনটো ডকুমেণ্টত বিচাৰিছিলে যে প্ৰুফ অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফিজ, তাৰ লগত আপোনালোকে মেইল কৰিব লাগিব। গতিকে ফাৰ্ষ্ট পোষ্টটো আছিলে এইটো। যিহেতু 25 তাৰিখে এডভাৰটাইজমেণ্টটো ওলাইছিলে, গতিকে আপোনালোকৰ হাতত 10 দিন সময় আছে। আপোনালোকে 10 দিনৰ ভিতৰত এই পোষ্ট দুটাৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক ছেকেণ্ড পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। ছেকেণ্ড পোষ্টটো আপোনালোকে দেখা পাইছে, পোষ্টটোৰ নাম দিয়া আছে ফিল্ড অফিচাৰ ডিজাষ্টাৰ মেনেজমেণ্ট। এইটো আপোনালোকৰ কণ্টেক্সুৱেল বেচিছত হয় পোষ্টটো। ইয়াৰ আগৰ যোনটো পোষ্ট ক'লোঁ সেই আপোনালোকৰ কণ্টেক্সুৱেল বেচিছতে হয়। ইয়াৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন ছায়েন্স অৰ উইথ ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী, এনভাইৰমেণ্টেল ছায়েন্স, জিঅ'লজি এজ ছাবজেক্ট অৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং অৰ আৰ্কিটেক্সাৰ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন। এই পোষ্টটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে ইন ছায়েন্স, নহ'লে আপোনালোকৰ অনাৰ্ছ থাকিব লাগিব ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী, এনভাইৰমেণ্টেল ছায়েন্স অৰ জিঅ'লজি। তাৰপাছত আপোনালোকৰ নহ'লে বিচাৰিছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং অৰ আৰ্কিটেক্সাৰ। তাৰপাছত বিচাৰিছে আপোনালোকৰ শুড নট বি বিল' দ্য 21 years এণ্ড এবভ 35 years। আপোনালোকৰ 21 বছৰতকৈ কম হ'ব নোৱাৰিব বয়সটো আৰু 35তকৈ বেছি হ'ব নোৱাৰিব। তাৰপাছত কম্পিউটাৰ স্কিলছ স্পেচিয়েলি MS Word, Excel, PowerPoint, ইণ্টাৰনেট ইউজেছ, ইমেইলছ আপোনালোকে চলাব পাৰিব লাগিব, অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰ স্কিলছ লাগিব এইটোৰ কাৰণে। আৰু প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেটছ হেভিং ডান BCA অৰ ইকুইভেলেণ্ট ক'ৰ্ছ অন কম্পিউটাৰ ছায়েন্স। যদি আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা আছে বা কম্পিউটাৰ ক'ৰ্ছ কৰিছে, বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন যদি কৰিছে তেওঁলোকক ইয়াত আপোনালোকৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব। ডিউটি আপোনালোকৰ ডিউটি ষ্টেচন দেখা পাইছে, ক'ত হ'ব আপোনালোকৰ কামটো, ক'ত আপোনালোকে জবটো কৰিব লাগিব দেখা পাইছে ৰেভিনিউ চাৰ্কল অফিচ। আপোনালোকে ৰেভিনিউ চাৰ্কল অফিচত এই কামটো কৰিব লাগিব। যোনটো আপোনালোকে যদিহে জবটো পায় তেনেহ'লে আপোনালোকৰ ডিউটি হ'ব ৰেভিনিউ চাৰ্কল।
তাৰপাছত আপোনালোকৰ ডিউৰেশ্যন অফ কণ্ট্ৰেক্টটো দিয়া আছে যে দ্য কণ্ট্ৰেক্ট উইল ইনিচিয়েলি বি ফৰ দ্য পিৰিয়ড অফ 1 year আপোনালোকৰ 1 বছৰৰ কাৰণে প্ৰথমতে এংগেজ কৰা হ'ব তাৰপাছত ৰিনিউৱেল কৰা হ'ব বেছড অন ইয়ৰ পাৰফৰ্মেঞ্চ ৰেমুনাৰেশ্যন আপোনালোকৰ 28,500কৈ প্ৰতি মাহে পে' কৰিব তাৰপাছত দিয়া আছে যে আপোনালোকৰ ইণ্টাৰভিউটো কেতিয়া হ'ব ইয়াত আপোনালোকৰ এক্সাম দিব নালাগে এটা ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 3/6 অৰ্থাৎ 3 জুন তাৰিখে আপোনালোকৰ এই ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব আৰু এই পোষ্টকেইটা আহিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কোকৰাঝাৰৰ ফালৰ পৰা এটা পোষ্ট আছে এইটোৰ কাৰণে আপোনালোকে যাব লাগিব মৰ্ণিং 10টাত পোৱাকৈ সেই অফিচত যাব লাগিব ভেনিউটো দেখা পাইছে যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কোকৰাঝাৰ অফিচত যাব লাগিব তাত সকলোবোৰ ডকুমেণ্টছ লৈ যাব তাত ডকুমেণ্টছবোৰ চেক কৰিব আৰু এটা ইণ্টাৰভিউ কণ্ডাক্ট হ'ব সেই ইণ্টাৰভিউটো দি পেলাই আপোনালোকে এই পোষ্টটো পাব পাৰে এতিয়া চাওঁ হওক নেক্সট পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব আপোনালোকৰ নেক্সট পোষ্টটো হৈছে ড্ৰাইভাৰৰ পোষ্ট এইটোৰ কাৰণে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 22 মে'ৰ পৰা আৰু লাষ্ট ডেট হৈছে 20 জুনলৈকে দেখা পাইছে এই পোষ্টকেইটা আহিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চাউথ চালমাৰা মানকাছাৰৰ পৰা আহিছে পোষ্টটো দেখা পাইছে পোষ্টটোৰ নাম কৈছোৱে ড্ৰাইভাৰ ইয়াত আপোনালোকৰ এটা পোষ্ট আছে পাৰ মান্থ 15,000কৈ পে' কৰা হ'ব এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে যে আপোনালোকে 8 পাছ হ'ব লাগিব তাৰ লগতে আপোনালোকৰ ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ লাগিব 4 হুইলাৰৰ তাৰপাছত এই পোষ্টটো পিয়ৰলি টেম্পৰাৰী বেচিছতে হয় তাৰপাছত আপোনালোকৰ মোড অফ চিলেকশ্যন দেখা পাইছে কি দিয়া আছে যে স্কিল টেষ্ট এটা কণ্ডাক্ট কৰা হ'ব আৰু এটা ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব তাৰ পাছত আপোনালোকক চিলেক্ট কৰা হ'ব আৰু ইয়াত দেখা পাইছে যে আৰু ইনফৰমেশ্যন ইয়াত দিয়া আছে সকলোবোৰ আৰু ইয়াত আপোনালোকৰ এজবোৰ দিয়া আছে যে কিমান বয়সৰ হ'ব লাগিব দেখা পাইছে কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 years 18 বছৰতকৈ কমৰ হ'ব নোৱাৰিব আৰু 40তকৈ ওপৰ হ'ব নোৱাৰিব আৰু সেইটো ওপৰতে আপোনালোকৰ 5 বছৰৰ ৰিলেক্সেশ্যন দিয়া আছে SC আৰু ST কাৰণে আৰু 3 বছৰ দিয়া আছে OBC আৰু MOBCৰ কাৰণে এই পোষ্টটোৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব ইয়াত মেনশ্যন কৰা আছে যে আপোনালোকে এখন এপ্লিকেশ্যন লিখি পেলাই ফৰ্মখনত আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ দি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনালোকৰ জেৰক্স কপি তাৰ লগতে এজ প্ৰুফ কাষ্টৰ যি চাৰ্টিফিকেট আছে সকলোবোৰ দি পেলাই আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো দিব লাগিব পাছপৰ্ট চাইজ ফটোৰ বেক চাইডে আপোনালোকৰ চহী কৰিব লাগিব চহী কৰি আপোনালোকে 3 কপি এনভেলপত ভৰাই পেলাই যোনটো দেখা পাইছে যে এনভেলপৰ ওপৰত লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ সকলোবোৰ লিখি পেলাই যোনটো আপোনালোকে এড্ৰেছ কৰিব লাগিব দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চাউথ চালমাৰা মানকাছাৰ দি পেলাই আপোনালোকে পিন নম্বৰ দি আপোনালোকে যোনটো ড্ৰপ বক্স থাকে তাত আপোনালোকে দি থৈ আহিব লাগিব দেখা পাইছে যে কেপ্টেইন প্ৰেমাইচিছ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চাউথ চালমাৰা মানকাছাৰ বিটুইন 10টাৰ পৰা 5টাৰ ভিতৰত ইন দ্য ৱৰ্কিং ডেজ ফ্ৰম 22 মে'ৰ পৰা 20 জুনৰ ভিতৰত আপোনালোকে যোনটো ড্ৰপ বক্স আছে তাত গৈ পেলাই আপোনালোকে দিব লাগিব 8 নম্বৰ পইণ্টটোত দেখা পাইছে এপ্লিকেশ্যন ছাবমিটেড ইন এনি আদাৰ মোড ছাচ এজ বাই ইমেইল হোৱাটছআপ সেইবোৰ যদি আপোনালোকে ছাবমিট কৰে তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যনবোৰ ৰিজেক্ট কৰা হ'ব আৰু লাষ্ট ডেট অফ ৰিচিপ্ট অফ এপ্লিকেশ্যন মই কৈছোঁৱে 20 জুনলৈকে আপোনালোকৰ লাষ্ট ডেট আছে আপোনালোকৰ ৰিজাল্টটো পাব্লিছ কৰা হ'ব যোনটো ৱেবছাইট দিয়া আছে যে southsalmara.dcourts.gov.in আপোনালোকে তাত গৈ পেলাই আপোনালোকৰ ৰিজাল্টবোৰ চেক কৰিব পাৰিব ইয়াত মেনশ্যন কৰিছে যে দ্য ইলিজিবল কেণ্ডিডেটছ এলং উইথ স্পেচিফিক ডেট ফৰ ইণ্টাৰভিউ চেল বি আপলোডেড ইন দ্য অফিচিয়েল ৱেবছাইট যোনটো অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকৰ ইলিজিবল কেণ্ডিডেটৰ সৈতে কেতিয়া ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব আৰু স্কিল টেষ্টটো লোৱা হ'ব সকলোবোৰ ডেট তাত মেনশ্যন কৰিব আপোনালোকে ৱেবছাইটটো চাব পাৰে southsalmara.dcourts.gov.in ইয়াত আপোনালোকে চেক কৰিলে গম পাব যে আপোনালোকৰ ইণ্টাৰভিউটো কেতিয়া কণ্ডাক্ট হ'ব আৰু আপোনালোকৰ ইলিজিবল কেণ্ডিডেটৰ লিষ্টখন চাব পাৰিব আৰু ইয়াত দেখা পাইছে আপোনালোকে পোষ্টবোৰৰ কাৰণে বাই পোষ্টটো এপ্লাই কৰিব পাৰে বাই পোষ্ট পঠাব পাৰে এই এড্ৰেছটোত যোনটো মই ক'লোঁ কিন্তু সেই এপ্লিকেশ্যনখন আপোনালোকৰ 20 জুনৰ আগত সেই অফিচ গৈ পাব লাগিব তেতিয়াহে আপোনালোকৰ ফৰ্মখন একচেপ্ট কৰা হ'ব অৰ্থাৎ এপ্লিকেশ্যন ফৰ্মখন তেতিয়াহে একচেপ্ট কৰা হ'ব গতিকে এইকেইটা আছিল পোষ্ট যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এপ্লাই কৰিব পাৰে গতিকে যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ জব আপডেটছ পাব বিচাৰে থেংক ইউ